मेरे जैसे तो मिलेंगे मिलेंगे हम नहीं। আমাক বা আপোনাক হিন্দী চিনেমাত কেতিয়াবা বেয়াকুব বনায় সেই কথাখিনি আমি কেতিয়াবা লক্ষ্য কৰিছিলো নে আমিতো সেই কথা লক্ষ্য কৰা নাই সেই বেয়াকুব কেনেকৈ বনাইছে সেইখিনি আমি লক্ষ্য নকৰো কিন্তু আজিৰ ভিডিঅ'তে মই আপোনালোকক হিন্দী চিনেমাবিলাকে আমাক বহু সময়ত বেয়াকুব বনায় আৰু সেই বেয়াকুব কেনেকৈ বনায় সেইখিনি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণভাৱে পৰা শেষলৈ চাই যদি ভাল পায় তেনেহ'লে কমেণ্ট কৰিব বেয়া পালেও কিবা এটা কৈ যাব কাৰণ কিছুমান হিন্দী চিনেমাতে যি কিছুমান এক্টৰে বা এক্ট্ৰেছ বা কিছুমান ভিলেইনে আমাৰ আশে পাশে থকা ল'ৰাবিলাকে দেখি কেতিয়াবা মানে উৎফুল্লিত হয় বা সেইবিলাকক আইডল মানি লয় বিশেষকৈ হিন্দী চিনেমাত যেতিয়া এক্টৰে বাইকখন চলায় তেতিয়া দেখা যায় বাইকখনৰ ঘণ্টাত প্ৰায় 100ৰ ওপৰতো স্পীড হৈ যায় আৰু সেই 100ৰ ওপৰত স্পীড হোৱা দেখি আমাৰ সমাজৰ কিছুমান ল'ৰা বা কিছুমান ডেকা চামে কি কৰে বাইক এখন লগাই ঘুট 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 কৰি কেতিয়াবা 100ৰ ওপৰত স্পীড উঠাবৰ কাৰণে চেষ্টা কৰে আৰু তেনে সময়ত গৈ হঠাৎ ব্ৰেক মাৰিব নোৱাৰে কেতিয়াবা বেলেগৰ গাড়ীৰ লগত এক্সিডেণ্ট হৈ যায় আচলতে হিন্দী চিনেমাতে যিবিলাক বাইক বা স্কুটি চলোৱা হয় সেইবিলাক বাস্তৱত চলায়নে নাই সেইবিলাক বাস্তৱত কেতিয়াও নচলায় কি কৈছোঁ আপোনালোকে স্ক্ৰীণত ভিডিঅ' প্ৰত্যক্ষ কৰক ভিডিঅ'টো প্ৰত্যক্ষ কৰিলে আপোনালোকে দেখা পাব যে এখন ডাঙৰ গাড়ীৰ সন্মুখৰ ট্ৰলিতে স্কুটিত বহি আছে হিৰোইনজন আৰু হিৰোইনে কি কৰিছে এক্ট্ৰেছজনে স্কুটিত বহি জাষ্ট মাত্ৰ মুভমেণ্টটো কৰি আছে মুভমেণ্টটো নিজে কৰা নাই মুভমেণ্টটো এই স্কুটিৰ দুই কাষত থকা দুজন ব্যক্তিয়ে কৰিছে অৰ্থাৎ চিনেমাৰ পৰ্দাৰ পিছত যিসকলে কাম কৰে সেইবিলাকৰ ভিতৰত দুইজনে মুভমেণ্টটো কৰাই আছে আৰু ডাঙৰ গাড়ীখন আগফালে বহি আছে ট্ৰলিত থকা সেই বাইক আৰোহীজন অৰ্থাৎ এক্ট্ৰেছজন জাষ্ট মাত্ৰ বহি কি কৰিছে টাইম পাছ কৰিছে VFXৰ মাধ্যমত যেতিয়া দেখাব তেতিয়া দেখা যাব যে এক্ট্ৰেছজনে ঘণ্টাত প্ৰায় 80-90 কেতিয়াবা 100ৰ ওপৰত স্পীড উঠাই দিছে স্কুটিখনৰ আৰু আমি সেইবিলাক দেখি মানে একেবাৰে ফুলা না চামা হৈ আমিও কেতিয়া কি কৰোঁ বাইকবিলাক 100ৰ ওপৰত স্পীডত উঠাবৰ কাৰণে চেষ্টা কৰোঁ আচলতে সম্পূৰ্ণৰূপে হিন্দী চিনেমাত এনেকুৱা কিছুমান চিনে আমাক কি কৰে বিপথে পৰিচালিত কৰে আমাৰ বেয়াকুব বনায় আৰু বেয়াকুব বনোৱাৰ কাৰণে আমাৰ অঞ্চলত বা আমাৰ আশে পাশে কিছুমান ৰোড এক্সিডেণ্ট হয় যিবিলাকত বহুত সময়তে কিছুমান মানুহৰ জীৱন বন্ধ গুচি যায় আমি আচলতে সেই চিনেমাবিলাকৰ পৰা অনুপ্ৰেৰণা নলৈ যদি বাস্তৱৰ লগত আমি অনুপ্ৰেৰণা লৈ বা বাস্তৱৰ লগত মিলি যদি আমি বাইক এখন চলাওঁ হয়তো আমাৰ বাইক দুৰ্ঘটনা কেতিয়াও নহ'ব কিন্তু চিনেমাৰ আইডল হিচাপে মানি বেয়াকুব বনি যেতিয়া বাইক চলাওঁ তেতিয়া বাইকৰ সহায়ত এক্সিডেণ্ট হৈ যায় দুৰ্ঘটনা হয় কেতিয়াবা যান পৰ্যন্ত যায় গতিকে এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক দেখুৱাইছোঁ যে হিন্দী চিনেমাত যিবিলাকে বাইক চলোৱা দেখুওৱা হয় সেইবিলাক কিন্তু আচলতে সম্পূৰ্ণৰূপে ৰোডত বাইক চলোৱা দেখুওৱা নহয় সেইবিলাক মাত্ৰ ট্ৰলিৰ মাজত বহি মুভমেণ্ট কৰোৱাটো দেখুওৱা হয় বাকীখিনি VFXৰ মাধ্যমত আমাক দেখুওৱা হয় চ' আজিৰ পৰা আপোনালোকে যদি বাইকৰ স্পীডটো হিন্দী চিনেমাৰ লগত মিলাই চলাব বিচাৰিছে প্লিজ নকৰিব কাৰণ আপোনাৰ জান আপুনিয়ে বচাব লাগিব বেলেগ কেতিয়াও নবচায় চ' ভিডিঅ'টো মানে ফানি বনাইছিলোঁ কিন্তু আচলতে ফানি নহয় এটা উপদেশ দিছোঁ ভাল পালে কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি বেলেগক দেখুৱাবলৈ যত্ন কৰিব